हेलो स्टूडेंट्स वेलकम टू माय एसएम स्टूडियो यूट्यूब चैनल। এই মুহূৰ্তত মই লৈ আহিছোঁ এইচএছ সেকেন্ড ইয়াৰৰ সকলো ষ্টুডেণ্টৰ বাবে এটা বিগ ব্ৰেকিং নিউজ বা ডাঙৰ সিদ্ধান্ত। তোমালোকৰ ফলাফলক লৈ এক বৃহৎ সিদ্ধান্ত আহিল, বৃহৎ ঘোষণা আহিল। এই ভিডিঅ'টোত এইচএছ সেকেন্ড ইয়াৰৰ ৰিজাল্ট কেতিয়া দিব আৰু কোন সাবজেক্টত গ্ৰেছ মাৰ্ক দিব আৰু কোন সাবজেক্টত গ্ৰেছ মাৰ্ক নিদিব আৰু কিমান দিব, এই ভিডিঅ'টোত মই সকলোবোৰ আলোচনা কৰিম। আৰু এই ভিডিঅ'টোত মই এইচএছ সেকেন্ড ইয়াৰৰ ৰিজাল্ট কোনবোৰ ৱেবছাইটত দেখিব পাৰিব এই ভিডিঅ'টোত মই সবিশেষ জনাই দিম। তোমালোকে টেনশ্যন নলকে ভিডিঅ'টো এটা লাইক কৰি দিয়া আৰু কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কিয়নো এই চেনেলটোত মই তোমালোকৰ যিকোনো এডুকেশ্যনেল আপডেট জনাই দিম বা জনাবলৈ চেষ্টা কৰিম। তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা। এইবাৰ এইচএছ সেকেন্ড ইয়াৰৰ বেছিভাগ ছাত্ৰ ছাত্ৰীক পাছ কৰাই দিয়া হ'ব বা পাছ কৰাই দিয়াৰ সিদ্ধান্ত লৈছে। মই ইয়াৰ এটা চিম্পল উদাহৰণ দিছোঁ, এক্সাম্পল দাঙি ধৰিছোঁ। তোমালোকে নিশ্চয়কৈ গম পাইছে যে এইচএছ ফাৰ্ষ্ট ইয়াৰৰ সকলোবাৰ কুৱেশ্যন পেপাৰ ফাদিল হোৱাৰ কাৰণে সকলোবোৰ ষ্টুডেণ্টক এইচএছ ফাৰ্ষ্ট ইয়াৰৰ পৰা এইচএছ সেকেন্ড ইয়াৰলৈ পাছ কৰাই দিয়া হৈছে। এই সিদ্ধান্তটো আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ৰমেশ পগি ডাঙৰীয়াই এই সিদ্ধান্তটো ইতিমধ্যে এএছএছইবিৰ বৈঠকত এএছএছইবিৰ সভাপতি আৰু সম্পাদকক লগত লৈ ইতিমধ্যে ঘোষণা কৰিছে। এই ঘোষণা কৰাৰ কাৰণ হৈছে এইচএছ ফাৰ্ষ্ট ইয়াৰৰ কুৱেশ্যন পেপাৰ ফাদিল। সেই মৰ্মে যিহেতু এইচএছ ছাত্ৰ ছাত্ৰীৰ সংখ্যা এনেই বেছি হৈছে, সেইবাবে এইবেলি এইচএছ সেকেন্ড ইয়াৰৰ বেছিভাগ ষ্টুডেণ্টক পাছ কৰাই দিয়াৰ বাবে এটা সিদ্ধান্ত লৈছে। কাৰণটো হ'ল পাছ কৰাই নিদিলে এইচএছ সেকেন্ড ইয়াৰত সিটৰ সংখ্যা কম পৰিব। সেইকাৰণে এটা বৃহৎ সিদ্ধান্ত লৈছে যে এইবাৰ এইচএছ সেকেন্ড ইয়াৰৰ বহি অলপ সৰলকৈ দেখিব, কিয়নো সকলোকে পাছ কৰাই দিব লাগে। আৰু কেইটামান বিষয়ত গ্ৰেছ মাৰ্ক দি দিব, অকল ইংলিছ আৰু এছামিছত গ্ৰেছ মাৰ্ক নিদিব। যিসকল অল্টি আছে এই বিষয়ত গ্ৰেছ মাৰ্ক নিদিব আৰু বাকী সকলোবোৰ বিষয়ত 1 মাৰ্কৰ পৰা 5 মাৰ্কলৈ গ্ৰেছ মাৰ্ক দিব। ইয়াৰ পিছত মই আলোচনা কৰিম এইচএছ সেকেন্ড ইয়াৰৰ ৰিজাল্ট কোনদিনা দিব, ডেট কিমান তাৰিখ আছিল, কিমান তাৰিখ দিছে, এইটো মই এতিয়া আলোচনা কৰিম। তো মই গুগল ক্ৰমত গৈ চাৰ্চ কৰিলোঁ, ইয়াত মই ক্লিক কৰিম। এতিয়া ইয়াত এটা ৱেবছাইট আছে, ইয়াত মই ক্লিক কৰিছোঁ। ইয়াত তলত দিয়া আছে আসাম এইচএছ ৰিজাল্ট 2025, when will ASSEB release 12th class result, check expected date and time দিয়া আছে। ইয়াত তলৰ পিনে মই স্ক্ৰল কৰি চাম, আসাম এইচএছ ৰিজাল্ট 2025, তাৰপিছত তলত দিয়া আছে য়েলো কালাৰৰ বাকচৰ ভিতৰত চেক টু নো দ্য এক্সপেক্টেড ডেট এজ টাইম অফ ASSEB 12। ইয়াৰ পিছত তলত কি দিয়া আছে আমি চাম, আসাম এইচএছ ৰিজাল্ট 2025, it is expected that in April or May of 2025 the Assam State School Education Board ASSEB is anticipated to release the Assam ASSEB result. At a press conference the chairman of the ASSEB and the State Minister of Education ইয়াত কৈছে যে প্ৰেছ কনফাৰেন্সত কৈছে যে ASSEB সভাপতি আৰু the State Minister of Education অসমৰ শিক্ষামন্ত্ৰী for Assam reveal the final high school result for 2025. The ASSEB Assam SS result 2025 is then made public by the Assam board on its website at website কেটা নাম দিয়া আছে ইয়াত AHSEC Assam Gov in দিয়া আছে result, and আৰু এটা দিয়া আছে result Assam NIC in দিয়া আছে। Student can use their roll code and roll number to view their ASSEB Assam board result 2025 after it has been announced. যেতিয়া এনাউন্স কৰিব তেতিয়া তোমালোকে এই দুটা ৱেবছাইটত গৈ তোমালোকৰ ৰিজাল্ট জানিব পাৰিবা। আৰু কি কি লাগিব, ৰিজাল্ট বাহিৰ কৰোঁতে ৰোল কোড লাগিব আৰু ৰোল নাম্বাৰ। ওপৰৰ পিনে মই আকৌ দেখুৱাই দিছোঁ ইয়াত আসাম এইচএছ ৰিজাল্ট 2025, ইট এক্সপেক্টেড ডেট এপ্ৰিল অৰ মে, হয়তো এপ্ৰিল মাহৰ শেষত দিব নহ'লে মে মাহৰ প্ৰথমত দিব 2025।